হেল্ল' দোস্ত, আজি আমি এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। গহপুৰৰ কলাবাৰীৰ VOCCৰ জৰিয়তে মহিলা সবলীকৰণ তথা কৃষিক লৈ পেলাই এক জনজাগৰণৰ এক ব্যৱস্থা কৰা হৈছে। তো তালৈকে আমি গৈ আছোঁ। তো আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটি ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি ইতিমধ্যে আহি পালোহি। আজি ইয়াতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এক কাৰ্যসূচী ৰখা হৈছে। আজিৰ এই অনুষ্ঠানটোত ভাৰতীয় কিষাণ সংঘৰ লগতে কলাবাৰীৰ কৃষি উন্নয়ন বিষয়াৰ লগতে ইয়াতে উত্তৰ কলাবাৰীৰ পঞ্চায়তৰ সভাপতিও উপস্থিত আছে, লগতে FVCৰ ডাইৰেক্টৰো উপস্থিত আছে। আমি এতিয়া বছৰত যেতিয়া বিচাৰি যাওঁ বজাৰত দেখোন আমি বিলাহী পাওঁ, বেঙেনা পাওঁ। গতিকে এইবোৰ কেনেকৈ কৰা হৈছে? গতিকে এইখিনি কৰা টেকনিক আহিছে, নতুন নতুনকৈ সুবিধা দিছে চৰকাৰে, আৰু সেই সুবিধাখিনিও আমাৰ ৰাইজে মানে বিভাগত যোগসূত্ৰটো ৰাখি পেলাই সেইখিনি সুবিধাকণ ল'বলৈ আগবাঢ়ি যাব লাগে, যাতে একো এটা সুবিধা যাতে পৰি নাথাকে। সেইকাৰণে তাৰ পাছত আপোনাৰ বাৰিষা দিনৰ পাছত আমাৰ আহিলে ৰবি শস্য কৰাৰ সময়ত আমি আমাৰ যদি খেতিয়কসকলে ভাবোঁ যে আমি এবাৰ ৰবি শস্যত আলু কৰিম বুলি আপুনি সেই আলু কৰা মাহটোত বা আলু কৰাৰ আগত আপুনি ভাবিলে নহয়, আপুনি ছমাহৰ আগতে প্লেনটো কৰিব লাগিব যে আলু যদি কৰে তেতিয়াহ'লে সেই মাটিডৰা তেতিয়া আপুনি কি জাতৰ ধানটো দিব, যাতে তাৰ জাতটো তাৰ দিন মানে শস্য হেৰিটো কিমান দিনীয়া হ'ব। যদি মানে শ্বৰ্ট ডিউৰেশ্যন মানে খুব কম সময়ৰ ভিতৰত চপাব পৰা ধান কৰে, তেতিয়াহ'লে আলু পুলিটো সোনকালে ওলাব, হয় নহয়? সেই কথাখিনি মানে আপোনাৰ এটা প্ৰি প্লেন এটা থাকিব লাগে। আৰু সেই কম দিনীয়া ধানটো আপুনি কৰিম আৰু লগে লগে ধান মানে চপাম অথবা আলু কৰিম, কিন্তু সেই কম দিনীয়া ধানটো এইটো কৰিব যাতে তাৰ উৎপাদনটো যাতে কম দিনতো বেছি হয়। কিন্তু এইটো ক'বলৈ নাযাওঁ যে আমাৰ থলুৱা আগৰ জাতবোৰ সেইটো ক'বলৈ নাযাওঁ যে আমাৰ থলুৱা জাতবোৰ আমি সংৰক্ষণ কৰিব লাগিব, সেইখিনিও কৰি ৰাখিব লাগিব। তাৰ পাছত আপোনাৰ আলু কৰে, ধৰক এতিয়া কবি, বেঙেনা, বিলাহী এইখিনি জাতো আমাৰ এইখিনি খেতিও কৰিব লাগে। কিন্তু প্ৰত্যেকটো খেতি কৰোঁতে এতিয়া মানে কি ব্যৱসায়িক ভিত্তিত মানে এটা এম ল'ব লাগে, যাতে মই ইয়াৰ পৰা কিবা এটা উৎপাদন কৰি মই যাতে ইনকাম এটা ভাল কৰিব পাৰোঁ, সেইটো কৰিব লাগে। আৰু মূল লক্ষ্য সেইটোৱে নহয় জানো, আমিতো খেতিডৰা এনেই কৰিলেতো নহ'ব ন, তাৰ পৰা কিবা এটা পাব লাগিব, সেই লক্ষ্যৰে কৰিব লাগিব। আৰু সেই লক্ষ্যৰে কৰিবলৈ যাওঁতে মানুহ খেতিয়কজনে কিবা কিবি অসুবিধা পাব পাৰে, সেই অসুবিধাখিনি আমাৰ লগত শ্বেয়াৰ কৰিব লাগিব। আমিও নাজানিব পাৰোঁ কিছুমান কথা, কিন্তু আমি ওপৰজনৰ লগতো সোধা মেলা কৰি হয়তো সেই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিম। মোৰ নাম হ'ল হিমকান্ত গগৈ। মোৰ গাঁও ওচৰতে দুবিয়াত ভাৰতীয় কিষাণ সংঘৰ জিলাৰ সভাপতি হিচাপে আমি কাম কৰি আছোঁ। আৰু লগতে আমাৰ এই গহপুৰত দুটা ব্লক আছে, দুটা ব্লকত দুটা আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী অলৰেডি ৰেজিষ্ট্ৰেশ্যনৰ হৈ আছে। আমি তাৰ আগতে কামখিনি কৰি আছোঁ।
এটা হ'ল গুপ্তকাশী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আৰু এটা হ'ল সপ্তৰথী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। তাৰে মই হ'লোঁ চিফ ডাইৰেক্টৰ এই গুপ্তকাশী, আৰু আমাৰ তিলক মুছাৰীয়ে হ'ল তেওঁ চিফ ডাইৰেক্টৰ এইটো ব্লকৰ। এয়া হ'ল ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি ক'লে ধৰক এটা নতুন বস্তুৰ নিচিনা অনুভৱ হৈছে চাগে। এইটো মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 1000টা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গাঁওবিলাকত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়ে। ৰেজিষ্ট্ৰেশ্যন নহয় মানে কৃষকক সংগঠিত কৰি ছাৰে কোৱা নিচিনাকৈ কৃষি উৎপাদন দুগুণ বঢ়াবৰ কাৰণে অহৰহ চেষ্টা কৰি থকা হৈছে। আৰু ভাৰতীয় কিষাণ সংঘ হ'ল অল ইণ্ডিয়া বেচিছত এটা সংগঠন যি নেকি ৰাইজৰ মাজত বৰকৈ দেখা পোৱা নাযায়। ই ভিতৰি পথাৰতহে কাম কৰি থাকে। এইবাৰ আমাৰ ভাৰতীয় কিষাণ সংঘৰ দায়িত্ব লোৱা বেছি দিন হোৱা নাই, মাত্ৰ এবছৰ হৈছে। এবছৰতে আমাৰ 9টা ব্লকত যথেষ্ট উৎপাদন এইবাৰ বৃদ্ধি হৈছে। আমাৰ প্ৰতিটো জেগাত, কিন্তু আমি চব জেগাতে আমি যাব পৰা নাই। সেইকাৰণে আপোনালোকক আজি লগ পাইছোঁ। এই জেগাতে আমাৰ নাই, এই জেগাত আমাৰ গাঁও কমিটি নাই। কাৰণ আমাৰ বড়ো এৰিয়াৰ পৰা ইয়াৰ পৰা ধৰি আলুপাৰাৰ পৰা ধৰি একদম আমাৰ চতিয়ালৈকে একদম পূৰা সেইটো এৰিয়া আমাৰ পেকিং হৈ গৈছে, আৰু তাৰ পৰা এতিয়া উৎপাদন দুগুণ বৃদ্ধি হৈ গৈছে। সেয়ে নহয়, কিছু জেগাত আত্মসহায়ক গোটে এইবাৰ যথেষ্ট উৎপাদন লাভ কৰিছে। আলু, সৰিয়হ আত্মসহায়ক গোটক দিছোঁ আমি, চতিয়া, চাকুমাটা এইকেইটা জেগাত। কিন্তু আমাৰ ইয়াতে আত্মসহায়ক গোটবিলাকক আমি একচুৱেলি আমি লগো কৰা নাই, আৰু আমি ৰাস্তাও পোৱা নাই যাবলৈ। লগতে আমাৰ ছিজন অনুযায়ী যিবিলাক বীজ আজিও আমি লৈ আহিছোঁ, ভেন্দি, জিকা, চাপৰ এইটো কি বুলি কয়, দাংবডি, তাৰপিছত আপোনালোকক অলপ জাষ্ট ট্ৰাই কৰিবলৈ দিবৰ কাৰণে আমি লৈ আহিছোঁ। যে আমাৰ 6টা এইমছত কাম আমি কৰি আছোঁ। প্ৰথম হ'ল এগ্ৰিকালচাৰ, 2 হ'ল ভেটেনেৰী, 3 নম্বৰ হ'ল ফিচাৰী, 4 নম্বৰ হ'ল চেৰিকালচাৰ, আৰু 5 নম্বৰ হ'ল হেণ্ডলুম এণ্ড টেক্সটাইল। এই এটাইকেইটা বিভাগ কৃষকৰ লগত জড়িত। যে এটাইকেইটা যদি ডেভেলপ হয় তেতিয়াহে আমি কৃষক হ'ম। যদি এটাইকেইটা ডেভেলপ নহয় তেতিয়াহ'লে আমি কৃষক হ'ব নোৱাৰোঁ। মানে সকলোৰে উপযোগী মাটি নাই। কাৰোবাৰ ফিচাৰী খান্দিবলৈহে উপযোগী মাটি আছে, কাৰোবাৰ 10-15টা ছাগলী পুহিবলৈহে জেগা আছে, তো কাৰোবাৰ হৈছে একোৱেই নাই কেনেও, কিন্তু ঘৰখনত অকল ঘৰৰ ভিতৰতে আছে। তাঁতশাল 2খন বৈ পেলাই গামোচা উৎপাদন, আমাৰ অসমীয়া যি গামোচাৰ যি আজি ব্যৱস্থা আছে, সেই গামোচাটো আমাক বহুত লাগে। আজি যদি মোক 1000 গামোচা পহিলাত গোটেই উলিয়াই দিব পাৰে, 1000 গামোচাৰ দায়িত্ব আমি ল'ম, মানে বিক্ৰী কৰিব। কাৰণ গামোচা গোটেই ভাৰতবৰ্ষ নালাগে, ভাৰতবৰ্ষৰ বাহিৰতো ইমান ইয়াৰ শ্ৰদ্ধা আৰু মৰ্যাদা বাঢ়িছে গামোচাটো। মানে গতিকে সেই হেণ্ডলুম টেক্সটাইলটোৰ ওপৰতো আমি বেছি যথেষ্ট গুৰুত্ব দিয়া হৈছে। গামোচা, চেলেং। কিন্তু আমাৰ ভুল হৈ আছে যে আমি গামোচা আমাক যিমান লাগে সিমান উৎপাদনটো নহয়, চেলেং কাপোৰ যিমান লাগে সিমান উৎপাদনটো নহয়। মানে ধৰক এই যদি গামোচা লগালোঁ, তাৰপিছত চেলেং কেইখনমান লগালোঁ, আমাৰ গামোচা লাগে 1000খন, মানে গামোচা আছে মাত্ৰ 200খনহে ওলাই আছে, এনেকুৱা হয়। গতিকে এই গামোচাবিলাকে আমাৰ এতিয়া বাহিৰলৈ গৈ আছে, ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ গৈ আছে। গতিকে এই 5টা আইমছত আমি কাম কৰি গৈ আছোঁ। তাৰে আমাৰ ছ'চাইটিও বনোৱা আছে, কলাবাৰী কৰি আছে। চিত্ৰলেখা বোৱা কটা সমবায় সমিতি এটা ৰেজিষ্ট্ৰেশ্যন এটা ছ'চাইটি বৰ্তমান চলি আছে, আৰু এটা চলি আছে। মানে গোটেইখিনি সামৰি পেলাই, গতিকে 5টা আইমছত যদি আমি কাম কৰোঁ, আমি স্বাৱলম্বিতা হ'ব পাৰিম। আৰু যদি 5টা আইমছত আমি কাম নকৰোঁ তেতিয়াহ'লে কিন্তু অকল খেতিতে লাগি আছে। ছাৰহঁতলৈ অফিচত যিমানখিনি বস্তু আহে সিমানখিনি কৃষকৰ কাৰণে নোযোৱে। আৰু অফিচিয়েলি আমি দেখিছোঁ এতিয়া অফিচত বস্তু গুৱাহাটীত আহি পেলাই বস্তু আমাৰ বীজ নামে, গুৱাহাটীৰ পৰা আকৌ ঢেৰ অংক কৰি বহি মেলি আলোচনা কৰি তেজপুৰলৈ পঠাব, তেজপুৰত আকৌ বহি পেলাই চাৰিআলিলৈ পঠাব, চাৰিআলিৰ পৰা আকৌ গহপুৰলৈ পঠিয়ালে মানে ডেটটো পাৰ হৈ গৈছে। তো মানে এইটো ছাৰহঁতৰ ভুল নহয়, মানে ওপৰৰ পৰা এটা মানে সেইকাৰণে আমাক কেতিয়াবা বীজবিলাকৰ ডেটটো পাৰ হৈ গুচি যায়। এবাৰ আমি ডাইৰেক্ট গুৱাহাটীৰ পৰা আমি কিছুমান বস্তু লৈ আহোঁ, কাৰণ আমি আলু দিছোঁ 100 কুইণ্টেল এইবাৰ কফি জুতি যিটো আলু নিৰ্দিষ্ট সময়তে আলুটো দিয়া হৈছে। এইবাৰ লকডাউন বা বিভিন্ন সমস্যা কৃষকৰ আন্দোলনৰ কাৰণে অকণমান দেৰি হৈছে। গতিকে তাৰ আগত আমি দিছিলোঁ এটা ধান স্বৰ্ণ চাপ, এইবাৰ সেই ধানটো উৎপাদন যথেষ্ট হৈছে, সেই ধানটো উৎপাদন হৈছে। 15 দিন 20 দিন পানীত থাকিলেও নমৰে ধান। পানীত মানে ৰোৱাৰ পিছত যদি পানীত থাকে 15 দিনলৈকে ধানটো নমৰে। তাৰপিছতে আকৌ মহা পাই গজালি ওলাই পেলাই যথেষ্ট ধান এইবাৰ উৎপাদন হৈছে। আমি সেই ধান আমি 200 কুইণ্টেল ধান আমি যোগান ধৰিছিলোঁ কৃষকক। গতিকে সেইকাৰণে আৰু এতিয়া আমাৰ এতিয়া হ'ল ৰবি শস্য, মানে আমাৰ ৰবি শস্য এতিয়া হেৰি গ'ল, মাটিমাহ গ'ল, তাৰপিছত আহিলে সৰিয়হ গ'ল, আলু গ'ল, এতিয়া আহি আছে আমাৰ শাক পাচলি। এতিয়া শাক পাচলিৰ ক্ষেত্ৰত আমি ভেন্দি, এতিয়া ছিজন আছে, অলপ গৰম আহিছে এতিয়া ভেন্দি। তাৰপিছত আহিছে চাপৰ জাতৰ এটা
ধৰক দাংবডি যিটো এতিয়া ফাগুন আহিছে, ফাগুনত যদি এতিয়া দাংবডিটো দিয়া হয় তেতিয়াহ'লে আমি খুটি পুটি দিয়ালে বতাহে পেলাই দিব। এই সময়টোত আমি কি ৰুব লাগিব? এতিয়া দাংবডি ৰুবলৈ হ'লে চাপৰ জাতটো ৰুব লাগিব, যাতে বতাহে নষ্ট নকৰে। যে এনেকুৱা এটা ছিষ্টেমত আমি যদি প্ৰত্যেকে আমি কাম কৰোঁ তেতিয়াহ'লে আৰু এটা আছে, এই যে আমাক যে এই বীজটো দিয়া হৈছে আমি ছাকচেছ হোৱা নাই এতিয়ালৈকে। ৰান্ধনী বাগান যিখন মানে কিটচেন গাৰ্ডেন, যে কিটচেন গাৰ্ডেনৰ কাৰণে আজি আমাৰ লাগিয়ে থকা যে লাগিছে, কিন্তু আমি ছাকচেছ হ'ব পৰা নাই। মানে যি অকণমান জেগা লাগে তাতে এটা বিধ শাক পাচলি যাতে কৰি ৰান্ধনি যেতিয়া ক'ৰবাত বজাৰ চজাৰ বিচাৰি ফুৰিব নালাগে, একো নাই বুলি যাতে মানুহটো গালি পাৰিবও নালাগে, যাতে সেই জেগাতে প্ৰতি বছৰৰ 12 মাহেই হোৱা ব্যৱস্থা কৰা এটা প্ৰশিক্ষণ আছে, বাইদেউহঁতে চাগে দিছে আমাৰ। সেইটো যদি কৰোঁ তেতিয়াহ'লে আমি কমচে কম ঘৰখনৰ শাক পাচলিখিনিৰ অভাৱ গুচিব। আৰু সেইটো আমি জৈৱিক পদ্ধতিয়ে কৰিব লাগে। আৰু এতিয়া বহুতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক চৰকাৰক গালি পাই থাকে, কিন্তু আমাৰ গাত ঢেৰ বোলে। আমি কৃষকৰ হৈহে কৰি আছোঁ দেই, আমিতো কোনো ডিপাৰ্টমেণ্ট নহয়, আমি একো দিবও নোৱাৰোঁ। আমি আশা কৰিম, আমি ছাৰলৈ আশা কৰিম, আজি পঞ্চায়তলৈ আশা কৰি পেলাই আমি কামবিলাক কৰিম। কিন্তু আমাৰ কি আছে, কিছুমান বস্তু ঘৰতে বনাব পৰা ব্যৱস্থা আছে। আজি পোক খেদিবৰ কাৰণে উপযুক্ত গৰুৰ পাচাব, কেঁচা গোবৰ, ধতুৰা পাত দি পেলাই আমি এটা উত্তম ঔষধ আমি বনাব পাৰোঁ। কিন্তু সেইটো নিজে ব্যৱহাৰ কৰাৰ ওপৰতো কিন্তু আমি এটা ব্যৱসায় কৰিব পাৰোঁ, যে সৰু সৰু বটলত যদি পেকেজিং কৰা হয় তেতিয়াহ'লে কিন্তু সেইটো বেলেগকো দিব পৰা যায়। সেইটো আমি বনাইছোঁ। তো সাৰৰ কাৰণে আমি অফিচত গৈ থাকোঁ, সাৰ আমি ভাৰ্মিং কম্পষ্ট, কেঁচু সাৰ ঘৰতে বাঁহৰ গঁৰাল দিও কেঁচু সাৰ বনাব পাৰি। তো কীট নিয়ন্ত্ৰক আৰু কীটনাশকটো আমি ব্যৱহাৰ নকৰোঁ, কীট নিয়ন্ত্ৰক, যাতে আমি পোক পৰুৱাবিলাক খেদাব পৰা যায়। গতিকে এইবিলাক আমি নিজেই কৰিব পৰা কিছুমান কাম। কিন্তু আমি চৰকাৰলৈ যদি আশা কৰি থাকোঁ কিবা দিব, চৰকাৰে এই বছৰ আমি কিবা এটা এপ্লাই কৰিলোঁ অহা বছৰ পাম, কিন্তু এই বছৰ আমি বহি থাকিম নেকি? পোৱাটো পাম, অহা বছৰলৈ পাম। এই যে 3 মাহ যদি আমি বহি দিওঁ তেতিয়াহ'লে আমাৰ ধান দৰাই নষ্ট হ'ব, বা আমি যিটো প্লেনিং কৰিছোঁ সেই প্লেনিংটো নষ্ট হ'ব। গতিকে যদি গ্ৰুপ হিচাপে আমি খেতি কৰিব বিচাৰোঁ, বা ময়ো এজন খেতিয়কে, তেতিয়া যদি গ্ৰুপ হিচাপে কৰিব বিচাৰোঁ তেতিয়াহ'লে প্ৰত্যেকেই যদি আমি অৰিহণা যোগাওঁ, যে মই 500 10 দিনে 500 দিলে 5000 হৈ গ'ল, আমি এইবাৰ 2 বিঘা মাটি এটা আমি ট্ৰেক্টৰে হাল বাম। যদি সেই হালটো বোৱা চাহ আৰম্ভ কৰিলোঁ, তাৰ পিছতে কিন্তু গভৰ্ণমেণ্টৰ মানুহ, পঞ্চায়তৰ মানুহ আপোনালোকক সুধিবই। সোধাৰ লগে লগে আপোনালোকৰ অসুবিধাখিনি তেতিয়াহে ওলাব। যদি ঘৰতে আমি একো নকৰাকৈ যদি অফিচলৈ বাট কৰি বা গৈ থাকোঁ, পঞ্চায়তলৈ গৈ থাকোঁ, আমি একোৱেই নকৰোঁ, তেতিয়াহ'লেতো আৰু কেনেকৈ দিব? কিন্তু আমাৰ ভাৰতীয় কিষাণ সংঘত আমি 4টা প্ৰতিষ্ঠানৰ পৰা কাম কৰোঁ। এগ্ৰিকালচাৰটো আছে আমাৰ লগত, লগতে আমাৰ KVK কৃষি বিজ্ঞান কেন্দ্ৰ, আৰু ICAR এটা ভাৰতবৰ্ষৰ বৃহত্তম বিত্তীয় প্ৰতিষ্ঠান আৰু কৃষিৰ লগত জড়িত ICAR আৰু নবাৰ্ড, এই 3টা প্ৰতিষ্ঠানৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হিচাপে কাম কৰি আছোঁ। আৰু আমাৰ যি এই বীজবিলাক যোগান ধৰে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আমাৰ ICAR পৰা, আৰু কেতিয়াবা আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আমি সহযোগিতা কৰি আমি কৃষকক যিবিলাকে মানে কৃষক অফিচত চিনি নাপায় বা কিবা নাই, আমি তেওঁক সংযোগহে কৰি দিওঁ, কিন্তু আমি একো দিব নোৱাৰোঁ। মানে আমাৰ ভাৰতীয় কিষাণ সংঘৰ নামত যে আমাৰ পুঁজি নাই, একো নাই, কিন্তু গভৰ্ণমেণ্টলৈ দি পঠাইছে। আমি গভৰ্ণমেণ্টৰ জৰিয়তে কি আছে কি নাই খবৰ কৰি যিখিনি ভিতৰত খেতি কৰি থকা মানুহক যাতে আমি সম্পৰ্কটো ৰক্ষা কৰি দিয়াৰ আমাৰ সুযোগটো সেইটো। আৰু প্ৰশিক্ষণটো মূলতঃ প্ৰশিক্ষণ আপোনালোকে 10 টকা 20 টকা খৰচ কৰিও যদি আজি নামঘৰত যেনেকৈ বহিছোঁ তেনেকৈ যদি 35 জন বা 30 জন মানুহ এটা গোটাই যদি প্ৰশিক্ষণ কৰে, বা নিজৰ 10 টকা খৰচ কৰি নিজে খৰচ কৰি আজি বোলে চাহ একাপ খাম, আমি প্ৰশিক্ষণো ল'ম, ছাৰ এজনক মাতি আমি প্ৰশিক্ষণ নল'লে কিন্তু আমি আগবাঢ়িব নোৱাৰোঁ। এতিয়া ট্ৰেইনিংবিলাক কেনেকৈ হয়? গভৰ্ণমেণ্টৰ ট্ৰেইনিং এনেকুৱাকৈ দেখিছোঁ, ট্ৰেইনিঙলৈ যায় 200 টকা হাজিৰাটো পাব, আহি তাৰপিছত কিন্তু ফিল্ডত একো নাই। এই আশাটো আমি মনৰ পৰা আঁতৰাব লাগিব। যিদিনাখনে সেই আমাৰ কালচাৰেলটো নাযাব তেতিয়ালৈকে কিন্তু আমি ছাকচেছ নহ'ম। মানে ট্ৰেইনিং কৰিলে পইচা পায়, আজিকালি সেইটো মানে এটা কথিত আগৰ পৰা চলি আহিছে। গতিকে আমি 3 দিন ট্ৰেইনিং কৰিম 600 টকা পাম, সেইটো যদি আশা কৰা যায়, আমি পৰিকল্পনা কৰা কামবিলাক কিন্তু নহ'ব। মই কিন্তু মই নিজে খেতিয়ক হিচাপে কথাখিনি কৈ আছোঁ দেই, আমি কোনো সেইটো। কিন্তু এইবাৰ আমাৰ যি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আহি আছে, হয়তো আমাৰ ফেব্ৰুৱাৰীত কাম আৰম্ভ হ'ব। তাত কমচে কম আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট থাকিব, নবাৰ্ড থাকিব, আমাৰ কৃষি বিজ্ঞান থাকিব। কিন্তু কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ বিশ্বনাথত নাই, শোণিতপুৰত, তেজপুৰত আছে আৰু লখিমপুৰত আছে। গতিকে আমি 5 টাইমছত কাম কৰি আমি ছাকচেছ হ'বলৈ যত্ন কৰিব লাগিব। 5 টাইমছত আপোনালোকে যোনে যি সুবিধা পাৰে সেইমতে কামখিনি কৰিব। কিন্তু সদায়
গভৰ্ণমেণ্টলৈ আশা নকৰাকৈ কৰক, তেতিয়া কিন্তু ছাকচেছ হ'ব। আৰু যদি গভৰ্ণমেণ্টলৈ আশা কৰি পেলাই আমি কাম কৰোঁ, তেতিয়া কিন্তু আমি আজি যেনেকৈ আছোঁ তেনেকৈ উৎপাদন নাবাঢ়িব। আজিৰ এই অনুষ্ঠানখনত উপস্থিত থকা আমাৰ আই মাতৃসকলক বা মহিলাসকলক শাক পাচলিৰ বীজ কিছু আমাৰ ফালৰ পৰা লৈ আনিছোঁ তেওঁলোকক দিবলৈ কাৰণে। আপোনাৰ বডি আছে, ভেন্দি আছে, তেওঁলোকক দিবলৈ কাৰণে আমি লৈ আনিছোঁ। বন্ধুসকল, আজি ভিডিঅ'খনত ইমানেই। তো আগন্তুক সময়ত আপোনালোকক আৰু ধুনীয়াকৈ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিৰ এই কাৰ্যসূচীখন ইমানেই। তো ইয়াৰ পৰা নিশ্চয় আপোনালোকে কৃষকৰ লগত জড়িত হৈ থকা কথাবোৰ আপোনালোকে জানিব পাৰিলে। থেংকছ ফৰ ৱাচিং ভিডিঅ'।